উইদাউট চাহ বাগান একো নাই অসমত একো নাই অস্তিত্বই নাই ক'বলৈ গ'লে গতিকে ইমান ফুটনি কিহৰ ইমান ফুটনি মিছৰ এইটো নাজানে আপুনি আৰু মোক শিকাব আহিছে ডিফাৰেণ্ট হে বাগানৰ মানুহ আৰু অসমীয়া মানুহৰ মাজত ডিফাৰেণ্ট শিকাব আহিছে মোক কি আপোনালোকৰ কাৰণে কি পৃথিৱীত ভগৱানে এক্সট্ৰাকে কিবা বনাই থৈছে নেকি য'ত আপোনালোকে খোজ কাঢ়ে আপুনি নিজকে কি বুলি পৰিচয় দিয়া প্ৰথম পৰিচয় আপোনাৰ আপুনি অসমীয়াচোন প্ৰথমতে আছামিজ লিখিছে OX এইবোৰ কি স্পেলিং আজিও মানে লাইক তহঁতি যে বাগানী এনেকুৱা তহঁতিতো মানে সেনেকুৱা টাইপৰ মানে ইমানে নেগলেক্ট কৰি কথা চব আছে আমাৰ বাগানৰ মানুহ কোনো ক্ষেত্ৰতে কম নহয় যিসকলে এইটো মন্তব্য দাঙি ধৰে হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল ইউটিউব আৰু ফেচবুক দুয়োটাতে সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকলে ভিডিঅ'টো চাই আছে পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ গৈ আছোঁ আৰু সাধাৰণতে আজি যিটো বিষয় সাধাৰণতে মই তেনেকুৱা ভিডিঅ' আগতে বনোৱা নাই তেনেকুৱা ধৰণৰ গতিকে যদি ভিডিঅ'টো কিবা ভুল হয় তেনেহ'লে নিজৰ মতামত জনাব আৰু যদি কি ভাবে মানে আজিৰ ভিডিঅ'টোক লৈ সেই গোটেইখিনি আপোনালোকে নিজৰ মন্তব্য দাঙি ধৰিব বুলি কমেণ্টৰ যোগেদি মই আশা কৰিলোঁ চ' আজিৰ ভিডিঅ'টো একচুৱেলি কমেণ্ট এটাৰ ওপৰত যিহেতু সঁচা কথা ক'বলৈ গ'লে মোৰ মানে মই ছোৱালীজনী মোৰ খংটো বহুত বেছি আৰু পটককৈ উঠে কিবা এটা কাৰণটো উঠি যাব পাৰে বিনা কাৰণটো উঠি যাব পাৰে মই সাধাৰণতে তেনেকুৱা এজনী ছোৱালী মানে আগৰ পৰা তেনেকুৱা বহুত খংটো বহুত উঠে ঠিক আছে তো হ'লেও আৰু ছ'চিয়েল মিডিয়াত মানে সামাজিক মাধ্যমত যেতিয়াৰ পৰা মই ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ বিভিন্ন ধৰণে ভিডিঅ'সমূহ চাই বিভিন্ন ধৰণৰ মানসিকতাৰ মানুহে ভিডিঅ'সমূহ চাই গতিকে নিজকে অকণমান কণ্ট্ৰল কৰিছোঁ সেইটো ক্ষেত্ৰত যে চব মানুহেতো একে ভাল বুলি নক'ব কিছুমান এনেকুৱাও থাকিব যে বহুত কিবা কিবি ক'ব গতিকে সেইটো ক্ষেত্ৰত অকণমান নিজকে কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছোঁ হ'লেও কিছুমান কথাত বাৰু খং উঠে চবৰে উঠিব আপোনালোকৰ উঠিব মোৰো উঠিব চ' আজি ভিডিঅ'টো হৈছে কমেণ্ট এটাৰ ওপৰত চাগে দুদিনমান আগতে মই ভিডিঅ' এটা দিছিলোঁ শ্বৰ্ট ভিডিঅ' মানে মই ইভিনিং টাইমত চাহৰ লগত খাবলৈ মেগী বনাই আছিলোঁ সেইটো একচুৱেলি মোৰ তেনেকুৱা ভবা চিন্তাকৈ ভিডিঅ' নহয় যে মই এনেকুৱা বনাম বুলি আগতে ভাবি থোৱা নাই এনেই আৰু ছাডেনলি অকণমান ভাবিলোঁ দি দিওঁ আৰু তেনেকুৱাকৈ কৰি কাৰণ আজিকালিতো তেনেকুৱাকৈ দি যায় আৰু কাৰণ আমাৰতো প্ৰত্যেক দিনাখনে কিবা বিয়া কিবা ফাংচন কিবা প্ৰগ্ৰেম কিবা এটাতো নাথাকে গতিকে ডেইলি ব্লগ হিচাপে কিছুমান দিব লগা হয় গতিকে তেনেকুৱা টাইপৰ মই ভিডিঅ' এটা মেগী বনোৱা ভিডিঅ' এটা দেখুৱালোঁ তেনেকৈ অকণমান শ্বেয়াৰ কৰিলোঁ বহুতে ভাল পাইছে বহুতে বেয়াও পাইছে কিছুমানে একচুৱেলি মেইন কথা আমাৰ পাকঘৰটো মানে পকা নহয় কেঁচা পাকঘৰ আৰু আমি তেনেকুৱা একো হাই ফাই মানুহ নহয় আমি দুখীয়া মানুহ আমি যিমান পাইছোঁ সিমানতে সুখী আৰু তেনেকৈ আমি জীয়াই আছোঁ ভালকৈ আমাৰ মনৰ সন্তুষ্টিকৈ মানে জীয়াই আছোঁ ভালদৰে আছোঁ মানে ভালকৈ খাই বৈ আৰু আমাৰ মানে মই পাকঘৰত বনাইছিলোঁ সেইটো ভিডিঅ' আৰু মানে যোনখন কেৰাহীত বনাইছোঁ সেইখন কেৰাহী সাধাৰণতে ক'লা মানে কেৰাহীটো ক'লাই থাকে ন আৰু একচুৱেলি আমাৰ যোনবোৰ কেৰাহী সেইটো 20 বছৰমান হৈ গ'ল চাগে তাতকৈ বেছিয়ে হ'ব পাৰে গতিকে পুৰণা কেৰাহী গতিকে যিমান মাজিলেও সেইটো ক'লাটো নেযায় মানে মুঠতে সেইটো মানে এইটো নহয় যে মই লেতেৰা কেৰাহীত মেগী বনাই খালোঁ সেইটো নহয় যে পূৰা বোকা লাগি আছে পূৰা লেতেৰা লাগি আছে ধূলি মাকতি লাগি আছে সেইটো কেৰাহীত মই মেগী বনাই খালোঁ সেইটো কথা নহয় গতিকে এইবোৰ কথা মই কেলৈ ক'বলৈ গৈ আছোঁ কিছুমানে এইটো কমেণ্টো কৰিছে যে বৰ লেতেৰা হৈছে কিবা হৈছে তাত মোৰ ইমান এটা গাত লগা নাই আৰু ইমান ক'বলগীয়াও নাই কাৰণ বহু মন্তব্যৰ মানুহে বিভিন্ন ধৰণৰ অবভিয়াছলি ছ'চিয়েল মিডিয়া হৈ দিব পাৰে নিজৰ মতামতখিনি প্ৰকাশ কৰিব পাৰে কমেণ্টৰ জৰিয়তে কিন্তু এটা কমেণ্টে মাথাটো গৰম কৰিলে সেইটো হৈছে সেইটো মই একচুৱেলি প্ৰথমতে মই দেখুৱাব বিচাৰিছোঁ গতিকে চাই লওক এইগৰাকী হৈছে মুন গগৈ 1122 এইটো হৈছে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট তেওঁ লিখিছে ইমান লেতেৰা কেৰাহীত বনোৱা মেগী তোমালোকৰ বাগানীয়াই খাব আমাৰ অসমীয়াই নাখায় বুজিলা কথাবোৰ যেনেকৈ অভাৰ স্মাৰ্ট তেনেকৈ বাচন বৰ্তনবোৰো অলপ অভাৰ এক্টিং কৰাবা গতিকে কমেণ্টটো চাই আপোনালোকে চাগে নিশ্চয় ধৰিব পাৰিছেই যে মোৰ মাথাটো কেলে গৰম হ'ল কেলে মই আজি পেকাব লগা হৈছে এনেকুৱা এটা টপিকত অবভিয়াছলি মোৰ গাত লাগে যেতিয়া এনেকুৱা ধৰণৰ মন্তব্যসমূহ মই পাওঁ ফেচ কৰোঁ অবভিয়াছলি মই গাত লাগে আৰু সেইটো টাইমত মই কিন্তু মনে নাথাকোঁ মই সেইটো টাইমত মই উল্টা জবাব বুলি কয় যে সেইটো দিহে এৰোঁ মানে মুখ বন্ধ কৰিয়ে এৰোঁ মানে কাৰণ মই ভাবোঁ সেনেকুৱা মানুহবোৰ এইটোৰ পৰা জিৰ' মানে জিৰ'ই মানে সিহঁতৰ চাগে লাইফটোৱে জিৰ' চাগে সেইটো কাৰণে মানে এনেকুৱা টপিকবোৰত সিহঁতি ভাবে বাগানত থাকোঁ কাৰণে বাগানীয়া গাঁৱত থাকোঁ কাৰণে গাঁৱলীয়া এইবোৰ কি
ৱৰ্ড মানে এইবোৰ কি মন্তব্য মানে প্ৰথম কথা যিগৰাকী ব্যক্তিয়ে দিছে আপুনি খাটাৰনাক দেখোন আপুনি নিজকে কি বুলি পৰিচয় দিয়ে মই নিজকে মোৰ প্ৰথম পৰিচয় মই যেহেতু অসমত থাকো মই ক্লাছ নাৰ্সাৰীৰ পৰা অসমীয়া মাধ্যমত পঢ়ি আছো আজি এমএ কৰিছো অসমীয়া মাধ্যমত অসমীয়া বিষয়টোত লৈ গতিকে মোৰ প্ৰথম পৰিচয় অসমীয়া আপুনি নিজকে কি বুলি পৰিচয় দিয়ে প্ৰথম পৰিচয় আপোনাৰ আপুনি অসমীয়াচোন প্ৰথমতে আছামিজ লিখিছে OX এইবোৰ কি স্পেলিং কোনখন স্কুলত পঢ়িছে আপুনি এইবোৰ কি স্পেলিং হয় আছামিজত প্ৰথমত এ লাগে ন অ লাগে আপুনি হেতুক আপুনি ঠিক কৰি লওক আপুনি শুধৰাই লওক তাৰ পিছত যে বেলেগক এনেকৈ ক'বলৈ যাব ঠিক আছে আৰু কি মানে বাগানীয়াই খাব আমাৰ অসমীয়াই নাখায় এইটো ডিফাৰেণ্ট পাৰ্থক্যটো আপোনালোকে কিহৰ ওপৰত আনিছে একচুৱেলি সঁচা কথা ক'বলৈ গ'লে আজি তেওঁ কৈছে কিন্তু এছাম এনেকুৱা মানুহ আছে যে আজিও মানে লাইক তহঁতি যে বাগানী এনেকুৱা তহঁতিতো মানে সেনেকুৱা টাইপৰ মানে ইমানে নেগলেক্ট কৰি কথাবোৰ কয় ন আচৰিত ধৰণে কি আমাৰ বাগানৰ মানুহে কি একো কৰিব পৰা নাই নেকি আজি চাহ উদ্যোগটোকে মই বাগানতে আছো চাওক আজি আমাৰ চাহ উদ্যোগটোৱে 200টা বছৰ অতিক্ৰম কৰিলে কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে আজি বহুত বিভিন্ন ধৰণৰ সমস্যা আজিও শেষ হোৱা নাই সম্পূৰ্ণকৈ বিভিন্ন ধৰণৰ ক্ষেত্ৰত বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু বহু ব্যক্তিয়ে আজিও বহু কষ্টৰ ফলত মানে বহু কষ্টত জীৱন যাপন কৰি আছে কিন্তু সেইটোতো আমি চব নহয় আমি কি বাগানৰ ল'ৰা ছোৱালীকে আমি কোনো আজি ওলাই যোৱা নাই নেকি আমাৰ বাগানৰ ল'ৰা ছোৱালী আজি কি ভাল প্ৰফেচাৰ নহয় নেকি হয় অবভিয়াছলি মোৰ ফেমিলি মেম্বাৰ্ছে হয় ভাল প্ৰফেচাৰ হয় টিচাৰ হয় ডক্টৰ হয় আজি চিভিল ছাৰ্ভিচ ক্ৰেক কৰিছে পুলিচ অফিচাৰ হৈছে PhD লাভ কৰিছে কি নাই চব আছে খেলুৱৈ হৈছে বাহিৰত জিকি আহিছে চব আছে আমাৰ বাগানৰ মানুহ কোনো ক্ষেত্ৰতে কম নহয় যিসকলে এইটো মন্তব্য দাঙি ধৰে হ'ব পাৰে আপুনি সেই কেৰাহীটোক লৈ কৈছে কিন্তু সেইটো বহুত কথা বুজাইছে তাতে আকৌ কি আমি কি বাগানৰ মানুহ কি হে মানে কি লেতেৰা বস্তু খাওঁ নেকি সেইটো কথা নেকি কি আমি কি মই কি আপোনাৰ ঘৰত কি কাম কৰা মানুহ নেকি যি মন যায় সেইটো বকিব কিন্তু বাগানৰ আৰু এইটো অসমীয়া তহঁতৰ বাগানীয়া বাগানীয়া বুলি কাক কয় বাগানীয়া মানে কি মিনিংটো কি বুজি পায়নে আপোনালোকে যদি আমাক বাগানীয়া বুলি কয় আপোনালোকে অসমীয়া বুলি নকয় আপোনালোক গাঁৱলীয়া বুলি কয় তেন্তে বুজিছেনে তো কথাটো সেইটো ইমান ডিফাৰেণ্ট দেখাই ফুৰে যে কেলে কাম বন নাই নেকি আৰু মোৰ কথাবোৰ ষ্টেণ্ডাৰ্ড কি ক'লে আপুনি কিবা এটা ৱৰ্ডছ ইউজ কৰিছে স্মাৰ্ট নে কিবা এটা ক'লে সেইটো কথা অবভিয়াছলি আমাৰ বাগানৰ ল'ৰা ছোৱালীয়ে বহু ক্ষেত্ৰত আপডেট হৈছে তো মই কি মোৰ সেইবোৰকে দেখাই থাকিম নেকি যে আমাৰ মানে মই সঁচা কথা ক'বলৈ গ'লে মোৰ ভিডিঅ'ৰ জৰিয়তে মানুহক এইটো মই চেষ্টা কৰোঁ দেখুৱাবলৈ যে আজি যে মই কথাখিনিও কৈছোঁ কি আমাৰ কি বাগানৰ ল'ৰা ছোৱালীকে অসমীয়া কথা ভালকৈ ক'ব নাজানে নোৱাৰিব আজি অসমখনে আজি চাহৰ কাৰণে বিখ্যাত বাহিৰত যদি আমি যাওঁ অসমখন কিহৰ বাবে বিখ্যাত চাহৰ বাবে চাহ উইদাউট চাহ বাগান একো নাই অসমত একো নাই অস্তিত্বই নাই ক'বলৈ গ'লে গতিকে ইমান ফুটনি কিহৰ ইমান ফুটনি প্ৰথমতে আপুনি যে যিগৰাকী ব্যক্তিয়ে আপুনি মন্তব্যটো দিলে প্ৰথমতে আপুনি যে অসমীয়া যে সেই বানানটো মানে শিকি ল'ব বৰ্ণমালাকেইটা যে শিকি ল'ব তাৰপিছত অসমীয়া OX কি মানে আছামিছৰ এইটো নাজানে আপুনি আৰু মোক শিকাব আহিছে ডিফাৰেণ্ট বাগানৰ মানুহ আৰু অসমীয়া মানুহৰ মাজত ডিফাৰেণ্ট শিকাব আহিছে মোক মোৰ ঘৰৰ কেৰাহীটো ক'লা নহয় আপোনাৰ মাথাটো আপোনাৰ মানসিকতাটো আপোনাৰ মনটোহে ক'লা বুজিছেনে গতিকে সেইটো চফা কৰক প্ৰথমতে তাৰপিছত তেনেকৈ মন্তব্যখিনি আগবঢ়াব কি আপোনালোকৰ কাৰণে যিসকলে এনেকুৱা ভাবে বা আপুনি যিজনে মোক কমেণ্টটো দিলে মন্তব্যটো দিলে কি আপোনালোকৰ কাৰণে কি পৃথিৱীত ভগৱানে এক্সট্ৰাকৈ কিবা বনাই থৈছে নেকি য'ত আপোনালোকে খোজকাঢ়ে য'ত আপোনালোকে পানী খায় য'ত এক্সট্ৰা আপোনালোকৰ কাৰণে অক্সিজেন পোৱা যায় আপোনালোকৰ কাৰণে এক্সট্ৰা কিবা আছে নেকি হয় নেকি কাম নাই যে আপোনাৰ দিমাগ এইটোত যদি একো নাই অকণমান জাগ্ৰত কৰক বস্তুখিনি কি ক'ম আৰু বহুত কিছুমান কথা ক'বলৈ মন গৈ আছে এইটো ভিডিঅ' দি লওঁ চাই লওঁ তাৰপিছত কোনে কি মন্তব্য আগবঢ়াইছে মোৰ সঁচা কথা ক'বলৈ গ'লে মই নাৰ্চাৰীৰ পৰা অসমীয়া মাধ্যমত পঢ়া
মোৰ অসমীয়া লগৰ বহুত বেছি লগৰ ছোৱালী ফ্ৰেণ্ডছ চাৰ্কল মোৰ অসমীয়াত বহুত বেছি আজিলৈ মই সেই ডিফাৰেণ্টটো নাপালোঁ একদম নাপালোঁ মোৰ ঘৰৰ ওচৰতে মোৰ খুৰী ঘৰ আছে তেওঁলোকো অসমীয়া হয় আজিলৈকে মই এনেকুৱা একো ডিফাৰেণ্ট নাপালোঁ অ'কে চ' বেছি একো নকওঁ কিছুমান কথা ক'বলৈ আছিলে যদি আৰু কিবা এটা বেছি বিতৰ্ক হয় তেনেহ'লে মই নিশ্চয় ক'ম সেইবোৰ কথা চ' আপোনালোকক মই অনুৰোধ কৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব একচুৱেলি মই ভাবিলোঁ এনেকুৱা ক'লে অকণমান চাগে বেছি ভাল হ'ব বুলি বেলেগ একো নাই কিছুমান কথা ইগন'ৰ কৰিব পৰা নাযায় মনটো নেমানে একচুৱেলি যদিও কৰি দিয়া হয় চ' যদি কিবা ভুল ক'লোঁ আঙুলিয়াই দিব বুলি আশা কৰিছোঁ আৰু কমেণ্টৰ জৰিয়তে নিশ্চয় জনাব যে আপোনালোকৰ মন্তব্যখিনি থেংক ইউ আৰু যিগৰাকী ব্যক্তিয়ে এইটো কমেণ্ট দিছে তেওঁ যদি আমাৰ বাচনকেইটা ইমানে লেতেৰা দেখিছে নহয় আমাৰ ঘৰ তিনিচুকীয়াত বাইদেউ আপুনি এটা কাম কৰিব আপুনি কেইটামান বাচন কেৰাহী চফা একদম বগা চিকচিকীয়া কেৰাহী 3-4টামান 5টামান দিব পাৰে যদি ইমানে ভাল আপুনি তেন্তে 5টামান কেৰাহী তাৰপৰা কি দিব চচপেন হেতা গিলাচ বাতি চামুচ কেইটামান দি থৈ যাবগৈ দেই ধন্যবাদ